অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম ইতিহাস প্ৰসিদ্ধ গোলাঘাট জিলা। আপুনি যদি আমাৰ জিলালৈ আহে আপোনাক আদৰিব বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, য'ত বিচাৰি পাব এখন সজীৱ আৰু প্ৰাণময় পৃথিৱী। দৈয়াং ধনশিৰিৰ উৰ্বৰা ভূমিৰ সজীৱ পথাৰৰ ৰহনে পংকিলতাৰ মাজত আপোনাক দিব জীৱনৰ অনাবিল আনন্দৰ জোৱাৰ। মুঠ ৩,৫০২ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি থকা গোলাঘাটে ১৯৮৭ চনৰ ৫ অক্টোবৰত পূৰ্ণাংগ জিলাৰ স্বীকৃতি লাভ কৰে। উত্তৰে ব্ৰহ্মপুত্ৰৰ বুদিধাৰ, দক্ষিণে নাগালেণ্ড, পূবে যোৰহাট আৰু পশ্চিমে অসমৰ দুই অন্যতম বৃহৎ জিলা নগাঁও আৰু কাৰ্বি আংলঙে আগুৰি আছে গোলাঘাট জিলা। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গোলাঘাট জিলাই ৰাজ্যৰ ভিতৰতে দখল কৰি আছে এক সুকীয়া স্থান। এনে বহু ইতিহাসৰ সাক্ষ্য বহন কৰি আছে দেওপাহাৰৰ প্ৰাচীন ভগ্নাৱশেষসমূহে। আহোম ৰাজত্বৰ অভ্যুত্থানৰ আগলৈকে এই জিলাৰ কাছমাৰী আছিল কছাৰী ৰাজ্যৰ ৰাজধানী। আজিও কাছমাৰী অঞ্চলৰ আশে পাশে আৱিষ্কৃত হৈ আছে সেই যুগৰ বহু সাক্ষী। নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত আন এক ধৰ্মীয় স্থান হৈছে পবিত্ৰ আঠখেলীয়া নামঘৰ। ঐতিহাসিক ধোদৰ আলি এই জিলাৰ মাজেদিয়ে আৰম্ভণি হৈ ডিব্ৰুগড় জিলালৈকে প্ৰসাৰিত হৈ আছে। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত খনিকৰ পুথিত অসমীয়াত লিপিবদ্ধ আছে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰু নামঘোষা গ্ৰন্থ দুখনি। এই পবিত্ৰ গ্ৰন্থ পৰম আধ্যাত্মিকতাৰে পদব্ৰজে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিয়া হয় ভক্তৰ দৰ্শনৰ বাবে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৱদান আগবঢ়োৱা বহু কেইগৰাকী সংগ্ৰামী তথা শ্বহীদ আছিল গোলাঘাট জিলাৰ। সৰুপথাৰৰ কুশল কোঁৱৰ আছিল ১৯৪২ চনৰ বিপ্লৱত ব্ৰিটিছ চৰকাৰে ফাঁচীৰ কাঠত ওলমোৱা দেশৰ একমাত্ৰ শ্বহীদ। মহামানৱ মহাত্মা গান্ধীৰো গোলাঘাটলৈ আগমন ঘটিছিল ১৯৩৪ চনৰ ১৫ এপ্ৰিলত। গান্ধীজীয়ে যি স্থানত বহি বক্তৃতা দিছিল সেই স্থান আজিও সংৰক্ষিত হৈ আছে গোলাঘাট নগৰৰ মাজমজিয়াত। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ গোলাঘাট জিলা বাৰেবৰণীয়া সংস্কৃতিৰ মিলনভূমি। মিচিং, বড়ো, কছাৰী, চুতীয়া, আহোম, মণিপুৰী, নেপালী তথা চাহ জনগোষ্ঠীয় লোকসকলে স্বকীয় বৈশিষ্ট্যৰে একতাৰ মাজেৰে বাস কৰি আহিছে এইখন গোলাঘাট জিলাত। গোলাঘাট জিলাত আছে কেইবাখনো আগশাৰীৰ বিদ্যালয়। গুণগত মানৰ শিক্ষাৰ প্ৰসাৰত এইসমূহ শিক্ষানুষ্ঠানৰ আছে বিশেষ কৃতিত্ব। ইয়াৰ উপৰি জিলাখনত আছে বিদ্যায়তনিক দিশত আগবঢ়া কেইবাখনো উল্লেখনীয় মহাবিদ্যালয়, য'ৰ পৰা শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীয়ে দেশে বিদেশে উজ্বলাইছে জিলা তথা ৰাজ্যখনৰ নাম। উচ্চ শিক্ষা আৰু উন্নত চিকিৎসাৰ মধ্যমণি হৈ এইখন গোলাঘাটতে নিৰ্মাণ হৈ উঠিব বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, গোলাঘাট কৰ্কট প্ৰতিষ্ঠান আৰু দেৰগাঁৱৰ সৈনিক স্কুলৰ দৰে অনুষ্ঠানে। ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় কৃতকাৰ্যতা লাভ কৰিছে গোলাঘাটৰ খেলুৱৈ লাভলীনা বৰগোহাঁই, উমা চেত্ৰী আৰু নয়নমণি শইকীয়াই। স্থাপন কৰা হৈছে বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ দৰে অনুষ্ঠান, যি গোলাঘাটৰ পৰ্যটন ক্ষেত্ৰক সমৃদ্ধ কৰি তুলিছে। গোলাঘাটত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে অত্যাধুনিক তথা বিভিন্ন সা সুবিধাযুক্ত উপায়ুক্তৰ কাৰ্যালয়। আজিৰ গোলাঘাট প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি। ইয়াৰ লগতে বাৰে বৰণীয়া অসমীয়া সমাজ সংস্কৃতিৰ উপাসক, যি অসমৰ মানচিত্ৰত জিলিকি আছে নানা ঐতিহ্য ঐশ্বৰ্যৰে মহীয়ান হৈ।